ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসমৰ বাপতি সাহোন ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। মই বৰ্তমান উপস্থিত আছোঁ বিলাসীপাৰা মহকুমাৰ হাউদাতাৰী গাঁৱত আৰু হাউদাতাৰী গাঁৱত বৰ্তমান দেখা গৈছে ভোগালীক লৈ ব্যাপক উৎসাহ। মই পোনপ্ৰথমে আমি ND24 দৰ্শকক দেখুৱাবলৈ যত্ন কৰিম যে এই হাউদাতাৰী অঞ্চলত ইয়াৰ ডেকা গাভৰু সকলোৱে একেলগ হৈ এই চাংঘৰ সদৃশ্য এটা মেজিঘৰ তৈয়াৰ কৰিব ওলাইছে। কাৰণ দেখা গৈছে যে ভোগালী বিহুৰ লগত সংগতি ৰাখিয়েই যি ভোগালী বিহুৰ আগদিনা উৰুকা, এই উৰুকাৰ দিনা মাছে মঙহে হাঁহে মাহে এসাঁজ খোৱাৰ যি জল্পনা কল্পনা বা পৰিকল্পনা থাকে অসমীয়া প্ৰতিজন ডেকা গাভৰুৰ মনত, ঠিক এইদৰে এই চাংঘৰ সদৃশ্য এটা বৃহৎ মেজিঘৰ সাজি উলিওৱা হৈছে হাউদাতাৰী গাঁৱত। আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি দেখুৱাব বিচাৰোঁ ND24 দৰ্শকক যে এইদৰে চাওক, এই হাউদাতাৰী গাঁৱৰ পুৰুষ মহিলা এইদৰে এই অঞ্চলত আহি উপস্থিত হৈছে। তেওঁলোকে নাচি বাগি যি বিহুৰ পৰম্পৰা এই ইয়াতে এই মেজিঘৰৰ সন্মুখতে তেওঁলোক পিঠাগুড়ি বনোৱা, লাড়ু পিঠা আদি এইবিলাক বনোৱাত তেওঁলোকে ব্যস্ত হৈ পৰিছে। সেই পৰম্পৰাসমূহৰ দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিছোঁ ND24 দৰ্শকক। কাৰণ এয়া উৰুকাৰ যি উৰুকাৰ দিনা হাঁহে মাহে এসাঁজ যি খোৱাৰ যি জল্পনা কল্পনা সেই দৃশ্য মই দেখুৱাইছোঁ। যে ইয়াতে চাওক, মই দেখুৱাবলৈ যত্ন কৰিম, ইয়াতে পিঠাগুড়ি খুন্দিওৱা হৈছে, ইয়াত পিঠাগুড়ি খুন্দুৱাইছে। এইদৰে গাঁৱৰ মহিলাসকলে ওলাই আহিছে। সমান্তৰালকৈ মই যদি আকৌ কিছু দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিম যে ইফালে যদি আমি চাওঁ যে ইয়াতে চাওক কি ধুনীয়াকৈ ইয়াত লাড়ু বনাইছে। এইদৰে যি অসমীয়া জাতিৰ অসমীয়া যি পৰম্পৰা ভোগালীক আদৰাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি ইতিমধ্যে তেওঁলোকে সম্পন্ন কৰা তোলাত ব্যস্ত হৈ পৰিছে। মই সেই দৃশ্যাংগ দেখুৱাইছোঁ। যে আৰু কিছু কথা মই ল'বলৈ মই যত্ন কৰিম যে এই অঞ্চলত যে যিসকল পুৰুষ মহিলা ইয়াত উপস্থিত আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি ND24 দৰ্শক। আপুনি কি জনাব? নমস্কাৰ। আজি হাউদাতাৰী জনতা ক্লাবৰ অধীনত এটা মেজিঘৰ কিবা কৰিছে, ইয়াতে পিঠাগুড়ি খুন্দি আছোঁ। আমি সকলোকে শুভেচ্ছা জনাইছোঁ বিহুৰ। কি ধৰণৰ আপোনাৰ আয়োজন, যি অসমীয়া জাতিৰ যি আয়ুস ৰেখা বুলি যিটো কয় আমাৰ অসমীয়াৰ যি ভোগালী বিহু বাপতি সাহোন, এই বাপতি সাহোনলৈ আপোনালোকে কি প্ৰস্তুতি, মেজিঘৰ সাজিছে, পিঠাগুড়ি খুন্দিয়াত ব্যস্ত দেখা গৈছে, কি ধৰণৰ ব্যাপক প্ৰস্তুতি আপোনালোকৰ মাজত? পিঠাগুড়ি খুন্দিছোঁ, কাৰাই ভাজিছোঁ, পিঠা এইফালে চুঙা পিঠা, তেল পিঠা, লাড়ু পিঠা আৰু শুকান পিঠা, এই মানে বিভিন্ন ধৰণৰ। উৰুকাৰ নিশা ইয়াতে আপোনালোকে ইয়াতে মেজিঘৰ সাজিছে, মেজি জ্বলাব, তাৰপিছত কেনেকুৱা ধৰণৰ খোৱাৰ কি পৰিকল্পনা, কি খাব সিদিনাখন, কি ভাবিছে? সেইদিনাখন ৰাতিপুৱা কাউৰী মাত নিদিয়াৰ আগতে আমাক গা ধুব লাগিব। গা ধোৱাৰ পিছত আমি মেজিঘৰ ধুনীয়াকৈ মানে নিয়ম নীতিৰে আমি জ্বলাই দিম। জ্বলাই দিয়াৰ পিছত তাৰপিছতহে খোৱা দোৱা আমাৰ প্ৰস্তুতি আৰম্ভ হ'ব। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। মই সমান্তৰালকৈ আৰু কিছু এই অঞ্চলৰে হাউদাতাৰী অঞ্চলৰ যি যুৱক আছে, উদীয়মান যুৱক, এই তেওঁলোকৰ যি দেখা গৈছে যি ব্যাপক প্ৰস্তুতি, ইয়াত তেওঁলোকে যথেষ্ট পৰিমাণে ইয়াত কাম কৰা দেখা গৈছে। আৰু কেনেধৰণৰ প্ৰস্তুতি, কেইদিনীয়া কাৰ্যসূচী, উৰুকাৰ দিনা কি হ'ব, আপোনালোকে এই যে চাংঘৰ সদৃশ্য মেজিঘৰ কি ব্যৱস্থা কৰিব? হয়, প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেৰে মই সমগ্ৰ অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অন্য বছৰৰ দৰে এইবেলিও আমি হাউদাতাৰী জনতা ক্লাবৰ উদ্যোগত আমি আমাৰ হাউদাতাৰী ৰাজহুৱা খেলপথাৰত আমি মেজিঘৰ সাজিবলৈ আমি সক্ষম হৈছোঁ। আমাৰ এই যি ভোগালীক আদৰাৰ আমি এক ব্যাপক পৰিস্থিতি আমাৰ চলি আছে। আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই ভোগালী বিহু উদযাপন কৰিম। প্ৰথম দিনাখন আমাৰ বিহু পতাকা উত্তোলন, শহীদ তৰ্পণ, বৃক্ষৰোপণ, আমাৰ জ্যেষ্ঠজনক সন্মানৰ লগতে বিভিন্ন কাৰ্যসূচী পালন কৰা হ'ব। দ্বিতীয় দিনাখন বিহু মইনা, বিহু মৌ প্ৰতিযোগিতা, লগতে বিভিন্ন খেল ধেমালি। আৰু তৃতীয় দিনাখন আমাৰ এক বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়াৰ লগতে আমি সকলোৱে মিলি এই বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়া সমাৰোহ কৰি আমি ভোজ ভাত খাই ভোগালী বিহু উদযাপন কৰিম। হয়, ধন্যবাদ জনাইছোঁ। এটা কথা যে অসমীয়াৰ বাপতি সাহোন এই ভোগালী বিহুক ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৎসাহ উদ্দীপনা, সমান্তৰালকৈ বিলাসীপাৰাতো দেখা গৈছে ভোগালীক যি আদৰাৰ যি প্ৰস্তুতি, ব্যাপক প্ৰস্তুতি তেওঁলোকে লৈছে এই হাউদাতাৰী অঞ্চলৰ গাঁৱৰ যুৱক যুৱতীসকলে। আৰু তিনিদিনীয়া কাৰ্যসূচীৰে এই ভোগালীক তেওঁলোকে আদৰিব আৰু আৰু তাৰে এই ব্যাপক প্ৰস্তুতি আমি ND24 দৰ্শকক দেখুৱাইছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।